নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰী ধন সোমোৱা নাই নেকি? মহিলাসকলৰ একাউণ্টত চৰকাৰী ধন সোমোৱা নাই নেকি? যদিও সোমোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 4টাকৈ আঁচনিৰ ধন, হয় আপোনালোকে ঠিকেই শুনি আছে, 4টাকৈ আঁচনিৰ ধন আপোনালোকৰ একাউণ্টত সোমোৱা নাই নেকি? কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই এই চৰকাৰী আঁচনিৰ ধন, তেনেহ'লে কিন্তু অভিযোগ দিয়াৰ ব্যৱস্থা আছে। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, হয় এটা নম্বৰ মুকলি কৰিছে জনসাধাৰণৰ বাবে। এই নম্বৰটো আপোনালোকে নোট কৰি থওক, এই নম্বৰটো আপোনালোকে লিখি থওক। এই নম্বৰত যদি আপুনি কল কৰে তেনেহ'লে আপোনাৰ একাউণ্টত লগে লগে চৰকাৰী আঁচনিৰ ধন সোমাব। এটা ফোন কলতে আপুনি চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। এই নম্বৰটো আপোনালোকে সযতনে ৰাখি দিয়ক। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। যদি সোমোৱা নাই তেনেহ'লে এই নম্বৰত আপোনালোকে কল কৰিব পাৰে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো চৰকাৰে নিশ্চিত কৰিছে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ বাবেও এক ভাল খবৰ, এইসকল একাউণ্টত কিন্তু জমা হ'ব ধন। ইফালে দিব্যাংগ আঁচনিৰ ধনো কিন্তু জমা হ'ব হিতাধিকাৰীৰ একাউণ্টত। ডিবিডি যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী আঁচনিৰ ধন। হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 380.55 কোটি টকা আদায় এই আঁচনিৰ বাবে। এই কথা ইতিমধ্যে অসম চৰকাৰে জানিবলৈ দিছে। ইয়াৰ দ্বাৰাই মুঠ উপকৃত হিতাধিকাৰীৰ সংখ্যা হৈছে 43,16,566 গৰাকীকৈ হিতাধিকাৰীয়ে ইয়াৰ দ্বাৰা উপকৃত হৈছে। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদি আপুনি কিবা কাৰণত এই আঁচনিৰ ধন পোৱা নাই তেনেহ'লে ছেভ কৰি ৰাখক এই নম্বৰটো 0361223705। এই নম্বৰত আপোনালোকে কল কৰিব পাৰে। হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে চৰকাৰে মোকলাই দিছে 4টাকৈ আঁচনিৰ ধন। অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনিৰ ধন কিন্তু ইতিমধ্যে চৰকাৰে মোকলাই দিছে। ইয়াৰ বাবে 387 কোটিতকৈ অধিক টকা চৰকাৰে ব্যয় কৰিছে। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদি ইয়াৰ বাবে কোনো হিতাধিকাৰীয়ে ধন লাভ কৰা নাই সেইসকলে কিন্তু এটা ফোন কলতে নিজৰ একাউণ্টত ধন লাভ কৰিবলৈ সক্ষম হ'ব, কিয়নো ইয়াৰ দ্বাৰাই বহু হিতাধিকাৰী উপকৃত হৈছে। ইয়াৰ দ্বাৰাই 43,16,566 গৰাকীকৈ হিতাধিকাৰীয়ে উপকৃত হৈছে। আপোনালোকে প্ৰতিবেদনটো চাই আছে, আপোনালোকৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হয় আপোনালোকে ঠিকেই শুনি আছে। আপোনালোকৰ একাউণ্টত যদি এই ধন সোমোৱা নাই তেনেহ'লে আপোনালোকে এই নম্বৰটো কল কৰিব পাৰে। এই নম্বৰটোত কল কৰিলে কিন্তু 1 মিনিটৰ ভিতৰতে আপোনালোকৰ একাউণ্টত জমা হ'ব ধন। আৰু হিতাধিকাৰীৰ বাবে এই নম্বৰটো মুকলি কৰিছে চৰকাৰৰ তৰফৰ পৰা, কিয়নো যাতে কোনো হিতাধিকাৰীয়ে এই আঁচনিৰ পৰা বঞ্চিত নহয়। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।